Ali, Sekor Ali. Long live, long live. Long live, long live. Pasti dia. Oi joldi Baru hari ini. Bentar mana action. আমি নিখিল বড়ো ছাত্র সন্থাৰ তৰফৰ পৰা আজি মানে অল অসমতে আজি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এইটো হ'ল যোৱাবেলি গোৱালপাৰা ডিষ্ট্ৰিক্টত যি হিৰময় খাখলাৰীক মানে হত্যা কৰা হৈছে, তেখেতসকলে যে ধন আলি তেখেতে মানে ৰেপ কৰি পেলাই আজি আমি জনজাতিৰ ওপৰত মানে অত্যাচাৰ কৰিছে। সেইকাৰণে প্ৰথমে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা তেখেতৰ ওপৰত মানে ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ আজি জনজাতিৰ ওপৰত বা আমি ন্যায় বিচাৰিছোঁ। যি ধন আলি তালুকদাৰ তেখেতে এজন মানে কালপিত মানে হত্যাকাৰী, সেইকাৰণে তেখেতক প্ৰথমে মানে ফাঁচি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগতে শেখবৰ আলী, লগতে মানে বাহাৰ আলী, লগতে মানে পাৰবিনা বেগম তেখেতসকলক মানে ফাঁচি দিয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি দাবী জনাইছোঁ। কাৰণ আজি আমি ন্যায় লাগিব। অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সেইটোকে আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আজি এই অঞ্চলত থাকি পেলাই বা সারা অসমতে আজি যিখিনি আজি বাংলাদেশী মানুহে আহি পেলাই অত্যাচাৰ চলাই আছে, সেইটো কণ্ট্ৰল কৰাৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ষ্ট্ৰংলি আজি আমি মানে আহ্বান বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি দাবী জনাব বিচাৰিছোঁ, যি মানে হিৰময় খাখলাৰী তেখেতে মানে হত্যাৰ বলি হ'ব লগা হ'ল, তেখেতৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা 20 লাখ টকা প্ৰদান কৰিব লাগে, সেইটো আমাৰ ডিমাণ্ড। ইয়াৰ লগতে যি ৰেপ আমাৰ নাবালকে যি ছোৱালী তেখেতসকলক ৰেপ কৰিছিলে, তেখেতসকলৰ কাৰণে 5 লাখ টকা যাহাতে প্ৰদান কৰে, সেইটোৰ কাৰণে আমি অসম চৰকাৰৰ তৰফৰ পৰা আজি আমি সেইটো দাবী জনাইছোঁ। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা যেতিয়ালৈকে কালপিতক মানে শাস্তি নিদিয়ে, ফাঁচি নিদিয়ে, তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থা আমি মানে আন্দোলন লৈ যাম। আৰু ইয়াতকৈ মানে তীব্ৰতৰ আন্দোলন হোৱাৰ কাৰণে আমি কাৰ্যসূচী ধৰা হৈছে।